তেওঁই যাওঁ যাওঁকে থাকে ধৰ্মেন্দ্ৰ বেজবৰুৱাৰ নিশাৰ জোনাকত জীৱনৰ কবিতা আপোনালোকে সংগ্ৰহ কৰিব ৫০০ পাব। ইতিমধ্যে আমি গম পালো কেইবাগৰাকীও পাঠকে কাব্যগ্ৰন্থখন সংগ্ৰহ কৰিলে। সেইটো খবৰ পাই খুব ভাল লাগিছে উন্মোচনৰ দিনাই। আৰু ধৰ্মেন্দ্ৰ এগৰাকী ইউটিউবাৰো হয়, গতিকে ধৰ্মেন্দ্ৰলৈকে মাইক্ৰফোনটো আগবঢ়াইছো। ইয়াৰ পিছত কোনো কবি সন্মুখতে আহি পেলাই যাওঁ 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 যাওঁকে নাথাকিবা, কওঁ কৈ থাকিবা। আসলতে ভাষা বিচাৰি পোৱা নাই। প্ৰণৱ দাক কিদৰে ধন্যবাদৰ কৃতজ্ঞতা জনাম। যা হওক, কবিতা পুথিখন প্ৰকাশ পোৱাৰ মূলতেই প্ৰণৱ দা আছে আৰু তাৰে লগত বৰভাগ গ্ৰন্থমেলাৰ আয়োজক সমিতিৰ অন্যতম তাজিমুদ্দিন আহমেদ ভাতৃ। গতিকে দুইজনকে মই বিশেষভাৱে ধন্যবাদ নিদিলে হয়তো মোৰ বহুত ডাঙৰ ভুল হ'ব। যি নহওক, মই এই কবিতা পুথিখন নিশাৰ জোনাকত জীৱনৰ কবিতা শীৰ্ষক কবিতা পুথিখন ইয়াত উন্মোচন কৰিবলৈ পাই সৌভাগ্য অনুভৱ কৰিছোঁ। আৰু কবিতা পুথিখনত দুটা ভাগ আছে, এটা জীৱনৰ কবিতা আৰু এটা আছে নিশাৰ জোনাক। আৰু মই দুইটাৰে এটা এটা কওঁ নেকি, পাৰোনে? এটাই, ঠিক আছে। ঠিক আছে, মই প্ৰণৱ দাৰ নিৰ্দেশ মৰ্মে মই মাত্ৰ এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ আৰু মই এইটো নিশাৰ জোনাক পাঠটোৰ পৰাই পাঠ কৰিবলৈ লৈছোঁ। মোৰ কবিতাৰ শিৰোনাম প্ৰেমৰ প্ৰতিশ্ৰুতি। প্ৰেমৰ প্ৰতিশ্ৰুতি। তাইৰ বয়স আছিল ১৭, ১৮, ১৯, মোৰ বয়স ৩০। মই কৈছিলো মোৰ প্ৰেমত নপৰিবা। তাই কৈছিল তোমাতেই বিলীন হৈ যাব বিচাৰো। মই কৈছিলো ভুল কৰিছা তুমি। তাই কৈছিল তোমাক পোৱাৰ স্বাৰ্থত তেনে হেজাৰটা ভুল কৰি যাম। মই কৈছিলো তুমি ফুল কোমলীয়া গাভৰু হয়, মই বুঢ়া হৈছো। তাই কৈছিল প্ৰেমে বয়স নামানে। মই কৈছিলো ধুনীয়া ছোৱালী তুমি, ভাল ল'ৰা পাই যাবা। তাই কৈছিল তোমাতকৈ ধুনীয়া মই কতোই দেখা নাই, তুমিয়েই মোৰ পৃথিৱী। মই কৈছিলো বলিয়া হৈছা নেকি তুমি। তাই কৈছিল প্ৰেম অন্ধ। মই কৈছিলো মোৰ যে চৰকাৰী চাকৰিও নাই। তাই কৈছিল মই তোমাকহে ভাল পাওঁ, তোমাৰ চাকৰিক নহয়। মই কৈছিলো বৰ লেতেৰা আৱৰ্জনা হয় মই। তাই কৈছিল আৱৰ্জনাৰ মাজত সম্পদ বিচাৰিব জানো মই। মই কৈছিলো তুমি আলফুলে তুলি লোৱা এটি পদুমৰ পাহি হয়, আৰু মই গেলি পচি যোৱা বোকা পানী। তাই কৈছিল পদুমে সদায় বোকাত ফুলিব বিচাৰে। মই কৈছিলো তুমি সম্ভ্ৰান্ত ঘৰৰ ছোৱালী, ইমান দৰিদ্ৰতা সহ্য কৰিব নোৱাৰিবা। অনাহাৰে অনিদ্ৰাত চকুলো টুকিব লাগিব গোটেই নিশা। তাই কৈছিল তোমাৰ দুখৰ অশান্ত সাগৰত মই হম শান্তিৰ মাৰমেইড। ধুমুহাৰ প্ৰবল তৰংগত একেলগে আগুৱাই তোমালৈ কঢ়িয়াই আনিম এমুঠি ৰঙীন আশাৰ সংকেত। আমাৰ মধুৰ মিলনত অশান্ত সাগৰ এদিন শান্ত হব। এই নিভাজ মৰমক এদিন গোটেই পৃথিৱীয়ে চাই ৰব। কত হেৰাল আজি সেই সকলো প্ৰতিশ্ৰুতি। এতিয়াতো তোমাৰ পৰিচয় তুমি এগৰাকী চৰকাৰী বিষয়াৰ অৰ্ধাংগিনী। আৰু মোৰ পৰিচয় ৰাস্তাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এটি খোৰ মদাহী। ৰাস্তাৰ অলিয়ে গলিয়ে ঘূৰি ফুৰা এটি খোৰ মদাহী। ধন্যবাদ। আৰু এইখিনিতে মই এটি কথা ক'ব বিচাৰিছো যে আচলতে মই সৰুৰ পৰা প্ৰণৱ দাৰ খুব কবিতা পঢ়িছো, প্ৰণৱ দাৰ কবিতাৰ অনুগামী। আৰু এই কবিতাত তাৰে হয়তো অকণমান ছন্দ বা সুৰৰ হয়তো অকণমান মিল আছে। আৰু সেয়া মানে মই প্ৰণৱ দাৰ কবিতাৰ জৰিয়তে হয়তো অনুপ্ৰাণিত হৈ এই কবিতাটোৰ সৃষ্টি হৈছে। ধন্যবাদ। আচলতে এনেকুৱা কবিতা